বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভোটাৰ কাৰ্ডৰ লগত অৰ্থাৎ আই কাৰ্ডৰ লগত যদি আপোনালোকে আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ আৰু নেক্সট ইলেকশ্যনত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ ফিংগাৰপ্ৰিণ্ট দি আপোনালোকে কিন্তু ভোট দিব লাগিব। যদি আপোনালোকে আধাৰ কাৰ্ড ফিংগাৰ দি পেলাই আপোনালোকে ভোট দিব নোৱাৰে বা আপোনালোকে আধাৰ কাৰ্ড বা আই কাৰ্ড যদি লিংক কৰা নাই তেনেহ'লে এতিয়াই জলদি আপোনালোকে লিংক কৰক আৰু এইটো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা নতুন আপডেট। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' কিন্তু সকলো ভোটাৰৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভোট দিছে নেকি? যদি ভোট দিছে তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে প্লিজ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ কিন্তু শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু মাজতে একো বুজি নাপাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভোট দিছে তেনেহ'লে কিন্তু আপোনালোকৰ এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ আৰু আপোনালোকে নেক্সট বাৰ ভোট দিয়াৰ সময়ত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ফিংগাৰপ্ৰিণ্ট দিব লগা হ'ব পাৰে। বেছি কথা নকয় বলক তেনেহ'লে বন্ধু বান্ধৱীসকল আমি মেইন পইণ্টলৈ আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, যিসকল মানুহে নেকি ভোট দিছে সেইসকলৰ কাৰণে কিহৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছোঁ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ শেষলৈকে চালেহে বুজি পাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপায়। ঠিক আছে, আপোনালোকে বন্ধু বান্ধৱীসকল বা আমি যিয়ে ভোট দিছোঁ, ভোট দিয়াৰ সময়ত কিন্তু আমি সাধাৰণতে আধাৰ কাৰ্ড বা ভোটাৰ ৰিচিপ্ট অথবা আমাৰ আই কাৰ্ড নহয়বা পেন কাৰ্ড যিকোনো ডকুমেণ্টছ দি আমি ভোট দিব পাৰিছোঁ বা যিকোনো ভোট দিওঁতে আমাৰ এইখিনি ডকুমেণ্টছ হ'লে বহুত কাফি হৈ যায়, তাৰ ওপৰত আৰু আমাক নালাগে। এতিয়াৰ পৰা বন্ধু বান্ধৱীসকল যিসকল নেকি ভোটাৰ সেইসকলৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট কথা হয়। আপোনালোকে ধুনীয়াকৈ শেষলৈকে চাই থাকিব। যিসকলে নেকি ভোট অৰ্থাৎ 18 বছৰৰ ওপৰত ভোট দান কৰিব বা ভোট দান কৰি আছে সেইসকলে কিন্তু আগন্তুক ভোট দিয়া সময়ত সেইসকলক কিন্তু ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব লাগিব। ইতিমধ্যে ইলেকশ্যন অফিচৰ পৰা অৰ্থাৎ ইলেকশ্যন অফিচাৰে কিন্তু ঘোষণা কৰিছে যিসকল মানুহে নেকি ভোট দান কৰি আছে সেইসকল এতিয়া আৰু আধাৰ কাৰ্ড বা আপোনালোকে ID কাৰ্ড বা ৰিচিপ্ট দেখালে বা সিহঁতে কিন্তু ভোট দান কৰিব নেদে। আপোনালোকে এতিয়াৰ পৰা যেনেকুৱাকৈ আমি ৰেচন ল'ব গ'লে বা গেছ বুকিং কৰিব গ'লে বা আপোনালোকৰ একাউণ্টৰ পৰা পইচা উঠাব গ'লে বা যেনেকুৱা আপোনাৰ বেংকত গ'লে ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব লাগে, ঠিক সেনেকুৱা সেই ধৰণৰ এতিয়া আমাৰ ভোট দিব গ'লেও কিন্তু ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব লাগিব, নহ'লে অন্যথা কিন্তু আমি ভোট দিব নোৱাৰিম। যেনেকুৱা আমি এতিয়া পইচা উঠাব গ'লে বা বেংকত গ'লে বা আমি ৰেচন কাৰ্ড আনিব গ'লে আমাৰ ফিংগাৰপ্ৰিণ্ট দি পেলাই আমাৰ প্ৰমাণ কৰিব লাগে যে একচুৱেলি মানুহজন মই হয় বুলি আমাৰ যেনেকুৱা প্ৰমাণ কৰিব লাগে, ঠিক তেনেকুৱাকে আমাৰ কিন্তু এতিয়া ভোট দিব গ'লে কিন্তু এইটো প্ৰমাণ কৰিব লাগে যে এইটো ভোটাৰ মই হয় একচুৱেলিতে বা এইটো ভোট মোৰ হয়। কাৰণ এনেকুৱা বহুত জালিয়াতি হৈছে, যেনিবা এতিয়া বহুত ঘোষণা হৈ আছে যে বিহাৰৰ পৰা মানুহ আনি পেলাই ভোট দিছে বা বহুত মানুহৰ ভোট ডাবল হৈ থাকে, ইয়াতেও ভোট আছে আন ঠাইতো ভোট আছে, সেনেকুৱা কিন্তু বহুত মানুহৰ হৈ আছে। বন্ধু বান্ধৱীসকল, কিন্তু সেইটো কাৰণে কিন্তু ইলেকশ্যন অফিচাৰে এতিয়া মানে এইটো চিষ্টেম কৰি বজাই আছে যে এটা মানুহৰ ভোট এক ঠাইতে হ'ব, দু ঠাইত কেতিয়াও নহয়, আৰু এটা মানুহে এবাৰ ভোট দিব পাৰিব কিন্তু দ্বিতীয়বাৰ দিব নোৱাৰে। ফিংগাৰপ্ৰিণ্ট ইউজ যেতিয়া নেকি হৈ যাব তেতিয়া কিন্তু আপোনালোকে 2 নম্বৰী কৰিব নোৱাৰে বা আপোনালোকৰ ভোট বেলেগ কোনোবাই 2 নম্বৰী কৰিব নোৱাৰে। যেনেকুৱাকৈ এতিয়া আমি যদি এই কি বোলে বেংকত যাওঁ বা মোৰ ফিংগাৰে দি কোনোবাই পইচা উঠাব নোৱাৰে বা চিগনেচাৰটো জালিয়াতি কৰিব পাৰে, এইটো বহুত ডাঙৰ কথা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টটো 2 নম্বৰী কৰিব নোৱাৰে। ঠিক আছে, ঠিক তেনেকুৱা হিচাপতে কিন্তু এতিয়া ভোট দান কৰোঁতে আমাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব লাগিব আৰু ফিংগাৰপ্ৰিণ্টটো ব্যৱহাৰ কৰোঁতে কিন্তু 2 নম্বৰী কেতিয়াও কৰিব নোৱাৰে। এতিয়া যেনেকুৱা আপোনালোকৰ আমি ভোট দান কৰি আছোঁ যে APS মেচিনত, এইটো মেচিন কিন্তু তেতিয়া কিন্তু আপোনাৰ বিধানসভা সময়ত কিন্তু আপোনালোকে নাপাব, অৰ্থাৎ আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট চিষ্টেম যেনেকুৱা ৰেচন কাৰ্ড আমি ৰেচন আনিব গ'লে ফিংগাৰপ্ৰিণ্ট দিব লাগে, সেনেকুৱাকৈ আমাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব লাগিব। আৰু বন্ধু বান্ধৱীসকল, ইতিমধ্যে কোনো আলোচনা হৈ গৈছে
বা এনেকুৱাও ঘোষণা হৈ গৈছে যে এইটো আৰম্ভণি হ'ব হয় ঠিক, কিন্তু ইমান জলদি নহয়। এইটো কৰিব গ'লেও কিন্তু বহুত সময়ৰ দৰকাৰ। যেনেকুৱা ইভিএম মেচিনটো এতিয়া চেঞ্জ কৰিব গ'লে কিন্তু চৰকাৰৰ কিন্তু বহুত টকাৰ বাজেটৰ দৰকাৰ। কিন্তু এইটো হ'লেও মানে 2 দিন পিছত হ'লেও মানে এইটো চেঞ্জ কৰিব, চৰকাৰে যিহেতু মানে ঘোষণা কৰিছে চেঞ্জ কৰিব। কিন্তু বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা যদি মানে যিসকলে নেকি ভোট দিব সেইসকলৰ কিন্তু এতিয়াৰ পৰা ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব লাগিব। আৰু এটা কথা মই কৈ দিছোঁ, যিসকল মানুহে নেকি আই কাৰ্ডৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই, বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰিব। আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকে পৰিৱৰ্তে যায়, যেতিয়া নেকি ফিংগাৰপ্ৰিণ্ট আপডেট হৈ যাব তেতিয়া কিন্তু আপোনালোকে ভোট দিব নোৱাৰিব বা আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নামটো কাটিও যাব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু কোনসকল মানুহে ভোট দিছে বা কোনসকল মানুহ অহা বিধানসভাত ভোট দিব প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ।